এয়া মোৰ ভাইটি অৰ্পণ। চ' অৰ্পণে এটি বৰ ধুনীয়া সুন্দৰ ষ্টুডিঅ' আমাৰ মংগলদৈত স্থাপন কৰিছে আৰু আমি সেই ষ্টুডিঅ'ৰ গোটেইখিনি আজি দেখাম। আৰু সদ্যহতে মোৰ এটা নতুন গীত, চ' সেই নতুন গীতটো আজি অৰ্পণৰ লগত ফাৰ্ষ্ট টাইম আমি আলোচনা কৰিছোঁ। আৰু মই ক'বলৈ বিচাৰিছোঁ যে নতুন জাগা, নতুন কাম, আমি নতুনকৈ কাম কৰিম। আৰু আমি ফাৰ্ষ্ট টাইম মই আলোচনা কৰিছোঁ তাৰ লগত নতুন গীত, মই নিজে লিখা, নিজে সুৰ কৰা। চ' অতি সোনকালে আহি পাব। ইফালে মোৰ অৰ্পণ আছে। অৰ্পণ, কিমান দিন হ'ল তোমাৰ ষ্টুডিঅ'টো খোলা? মোৰ ষ্টুডিঅ'টো যোৱা বছৰ ডিচেম্বৰত অপেনিং কৰিলোঁ। এতিয়ালৈকে এনে কাম কৰি যাই আছোঁ সৰু সুৰা। অ'কে, আমি গান এটা কৰিম, অৰ্পণ কি কোৱা? নিশ্চয়। তো আমি আজি আলোচনা কৰিছোঁ ফাৰ্ষ্ট টাইম মোৰ চংটো, আৰু আপোনালোকক সকলো বস্তু দেখাই যাম যেতিয়া যি কাম কৰিম, যেনেকৈ কৰিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু আমাৰ মংগলদৈতে এইটো ষ্টুডিঅ'। তো অৰ্পণ, কিবা নাম দিছা নেকি ষ্টুডিঅ'টোৰ নাম দ্য চাউণ্ডক্ৰাফ্ট ষ্টুডিঅ'। দ্য চাউণ্ডক্ৰাফ্ট ষ্টুডিঅ', হয়। মেপত মাৰিলে আহি যাব। হয়, ঠিক আছে। আমি কাম ষ্টাৰ্ট কৰি আছোঁ। কামবিলাক আপোনালোকৰ ওপৰত দি আগুৱাই দিম, আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে কামটো নতুনকৈ কৰিব পাৰোঁ। মোৰ গানটোৰ নামটো এতিয়ালৈকে মেনশ্যন কৰা নাই। আজি বহিছোঁ একেলগে, আমাৰ ফাৰ্ষ্ট অন্তৰাজ আৰু স্থায়ীখিনি আমাৰ হৈ গৈছে। আমি লাহে লাহে আগবঢ়াই থাকিম। ধন্যবাদ।